হে গাইজ মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে আজি মই বজাৰত গৈছিলোঁ এবাৰ, মানে আহি থাকোঁতে মানে মেকুৰীৰ পোৱালি এটা দেখা পালোঁ। মানে বহুত সৰু পোৱালি হয়, একদম শগুন নিচিনা, আৰু মানে কি অকলে আছিলে, হয়তো নিজৰ মাকৰ পৰা হয়তো মানে হেৰাইছে নেকি সেনেকুৱা নাজানো। আৰু মই কি ভাবিলোঁ, মানে ৰাস্তাত যিহেতুকে অকলে আছে, হয়তো গাড়ী চাড়ীয়ে মানে হয়তো মেকুৰীটোক মানে এই পোৱালিটোক আৰু হয়তো চেপি কিনে যাব পাৰে, আৰু মানে মেকুৰীটো মৰি যাব পাৰে। সেইকাৰণে মই মানে দেখি পাই কিনে মানে মই বেয়া লাগি কিনে মানে লৈ আহিলোঁ, মানে মোৰ লগতে। আৰু এতিয়া মোৰ লগতে আছে মেকুৰী পোৱালিটো, আৰু মেকুৰীটো মানে বহুত ধুনীয়া হয় দেখিবলৈ, আৰু ভাবিলোঁ একবাৰ দেখাওঁ বুলি আৰু ভিডিঅ'টোত, সেইকাৰণে আৰু বেলেগ একো নাই। তো গাইজ মই যে কৈছিলোঁ মেকুৰী পোৱালিটোৰ কথা, এইটো হ'ল মেকুৰী পোৱালিটো, বহুত ধুনীয়া হয় দেখিবলৈ। মানে ঘৰত আমাৰ মানে শুকান মাছ মানে আনি থোৱা আছিলে মানে ৰবিবাৰৰ বজাৰৰ পৰা, সেয়ে মানে খাবলৈ দিছোঁ এতিয়া। আৰু চাওকচোন কি ধুনীয়া মেকুৰী পোৱালি, মই মানে বেয়া লাগি কিনে লৈ আহিলোঁ। মানে ৰাস্তাত আছে, মানে গাড়ী চাড়ী চেপি কিনে মাৰি থৈ যাব, আৰু সেইকাৰণে মানে বেয়া লাগিল বহুত। সেইকাৰণে মানে কি লৈ আহিলোঁ আৰু এনেকৈ। আৰু মই মানে পুহিম বুলি ভাবিছোঁ, আৰু সিহঁতো বঢ়িয়া হয়। এই অলপ মানে চক খাইছে, মানে নাচোৰে কিন্তু বহুত ভাল হয় একদম। এইটো চাওক, এই আচৰি দিব আৰু এই পলালে। তো গাইজ এইটো হ'ল মেকুৰী পোৱালিটো। ইয়াত মানে এনেকৈ ৰবিবাৰৰ বজাৰৰ পৰা মাছ আনিছিলোঁ, সেই তাকে মানে খাব দিছোঁ, আৰু হয়তো ভোক লাগিছিলে। আৰু বহুত ধুনীয়া পোৱালি হয়, একদম শহাপহুৰ নিচিনা। মই মানে মৰম লাগিয়ে লৈ আহিলোঁ। বাকী এইটো মানে এতিয়া পুহিম বুলি ভাবিছোঁ আৰু বঢ়িয়া মানে একদম নাচোৰে। এই চাওকচোন, হাই বুলি কৈ দিয়ে, তই হাই দি এই চাওকচোন, ইয়াৰ লৈ খেলি আছে, দাউৰিলে ইয়াক ধৰিব যাওঁ ৰ'বচোন, পাৰোঁ নে নোৱাৰোঁ। এই পলালে। তো গাইজ মেকুৰী পোৱালিটো মানে অলপমান এনেকৈ খাই মানে অলপ গুচি গ'ল, আৰু তাৰোতো ভোক লাগিছিলে। এনেকৈ মানে ৰবিবাৰৰ বজাৰৰ পৰা আনি থোৱা মানে মাছ আছিলে, শুকান মাছ, এনেকৈ খালে। এতিয়া মানে অলপ শিৱ দেখি হৈছে, তাৰ হয়তো অলপ এডজাষ্ট হওঁতে মানে দেৰি লাগিব, কাৰণ নতুন মানুহ বা নতুন জেগা দেখিছে। আৰু মানে মই কিয় লৈ আহিলোঁ, মানে কি হয়, মানে ৰাস্তাই ঘাটে মানে দেখিয়ে থাকোঁ মানে এনেকৈ মানে জীৱ জন্তু মানে মৰি থকা। আৰু মেকুৰী পোৱালিটো মানে কি বহুত মানে ধুনীয়া বুলি নহয়, মানে কিবা এটা মানে মোৰ দেখি কিনে মানে বেয়া লাগিছে, আৰু সেইকাৰণে মানে কি মই লৈ আহিলোঁ। কাৰণ মই যদি হয়তো আজি লৈ নলয়, এই মেকুৰী পোৱালিটো হয়তো দুৰ্ঘটনাত মানে সি মৰি থাকিল হয়। সেইকাৰণে মানে বেয়া লাগি কিনে মানে লৈ আহিলোঁ। আৰু ইমান মানে ধুনীয়া মানে পোৱালি এটা মানে সেনেকৈ মানে ধৰি লৈ এৰি দিবৰ ইচ্ছা নাছিল, মই সেইকাৰণে মানে লৈ আহিলোঁ। সেইখিনি আৰু বেলেগ একো নাই। তো গাইজ অলপ দেৰি আগতে মই ভাত পানী খালোঁ, আৰু খাই লৈ কিনে মানে অলপমান মানে এনেই ফুৰিবলৈ ওলাই আহিলোঁ। আৰু আহি থাকোঁতে দেখিলোঁ মানে কি এই কুকুৰটোৱে মানে পিছফালত যে মুৰ্গীটো মানে খাই আছে, আৰু এনেকৈ ক'ৰবাৰ পৰা চাগে লৈ আহিছে তো মুৰ্গীটো, বাকী নাজানো আৰু ইমান। বাকী মানে আহি থাকোঁতে গম পালোঁ যে ইয়াত মানে ষ্টেডিয়ামত মানে খেলা চলি আছে, মানে ফুটবল টুৰ্ণামেণ্ট। সেইকাৰণে ভাবিলোঁ মই অলপমান চাই যাওঁ বুলি। বাকী আগত দেখি এনেকৈ চলি আছে আৰু এনেকৈ খেলাখন। ইয়াত এনেদৰে এনেকৈ ফুটবল খেলা চলি আছে দুয়োটা পক্ষৰ মাজত। বাকী এটা পক্ষ হ'ল মই পঢ়ি অহা স্কুলখনৰে, কামৰূপ বিদ্যালয় বুলি। বাকী এটা হ'ল আঞ্চলিক হাইস্কুল ফুলগুৰি, মানে আমাৰ ওচৰৰে হয়, বেছি দূৰো নহয়। এনেকৈ মানে আগত দেখি চলি আছে, আৰু সেনেকৈ মানে ময়ো চাই আছোঁ আৰু ফুটবল খেলাখন। আৰু এতিয়া খেলখন শেষ হ'ল বাৰু গাইজ। বাকী মই পঢ়িয়া স্কুলৰ দলটোৱে জিকিলে বাৰু, আৰু এতিয়া ঘৰলৈ যাওঁ মই। বাকী সেনেকুৱা কোনো বিশেষ কামো নাই। আৰু মানে কি খেলখন মানে বহুত দীঘলীয়া আছিল, তো সেইকাৰণে মানে সিমান নেদেখালোঁ আৰু সেনেকৈ আৰু বেলেগ একো নাই। বাকী আৰু এটা কথা, এই মেকুৰী পোৱালিটো যে আনিছিলোঁ যে, সেইটো মানে কেনে লাগিছে ক'ব আৰু কমেণ্ট কৰি জনাবচোন আপোনালোকে। বাকী বেলেগ একো নাই। আৰু এতিয়া আজি ভিডিঅ'টো বাৰু ইয়াতে সমাপ্ত কৰিলোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটো, যাতে মই এনেকুৱা ভিডিঅ' মানে আৰু আগলৈ বনাই থাকিবলৈ মানে উৎসাহী হওঁ। আৰু বাকী কিবা ভুল হ'লে দেখাই দিব, আৰু এইখিনিয়ে আৰু বেলেগ একো নাই। ঠিক আছে, আজিলৈ তেনেহ'লে ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।